125টা বহুত বেছি ইম্পৰ্টেণ্ট মোষ্ট ইম্পৰ্টেণ্ট প্ৰভাৰ্ব ডিছকাছ কৰিছোঁ যিটো সকলো কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু DSS এক্সামিনেশ্যনৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয় আজি আমি ডিছকাছ কৰিম বাকীকেইটা প্ৰভাৰ্ব বহুত বেছি ইম্পৰ্টেণ্ট প্ৰভাৰ্ব ইয়াৰ পৰাই প্ৰিভিয়াছ ইয়াৰত প্ৰশ্ন বহুত আহিছে যদি আপোনালোকে মিলাইছে আপোনালোকে গম পাব লগতে PDFটো দি দিয়া হ'ব আপুনি PDFটো চেক কৰি ল'ব পাৰিব পঢ়ি যাব পাৰিব যেতিয়া হ'ব প্ৰথমত আছিলে 126 নম্বৰটো there is safety in numbers পুনৰ পঢ়ক দুবাৰ তিনিবাৰ ৰিপিট কৰিব there is safety in numbers ৰ অৰ্থ হ'ল যে একেলগে বহু লোকে কাম এটা কৰিলে সেফ হয় সফলতা পোৱাৰ সম্ভাৱনা বেছি থাকিলে নিজে অকলে কৰাতকৈ কাৰণ যেতিয়া আমি গ্ৰুপকে কিবা এটা কৰোঁ টুগেডাৰকে কিবা এটা কৰোঁ গ্ৰুপকে কিবা এটা কৰিলে কি হ'ব আমাৰ সকলোৰে মতামতটো লৈ পিনি যেতিয়া কামটো কৰিব সকলোৰে আইডিয়া লৈ পিনি যেতিয়া কামটো কৰিব তেতিয়া বহুত বেছি সেফ হয় আৰু সফলতা পোৱাৰ সম্ভাৱনা বহুত বেছি থাকে ইউনিটেড বেছি থাকে গতিকে কোৱা হৈছে যে there is safety in numbers there is safety in numbers তাৰ নেক্সট আছে the show must go on the show must go on মানে যিমান বাধা আহিলেও আমি কামটো কৰি যোৱা উচিত যিমান বেছি বাধাই নাহওক কিয় আমি সদায় কামটো কৰা উচিত বাধাটোলৈ আমি ৰৈ থাকিব নালাগে যিমান বাধা আহিলেও সেই বাধা নেওচি আমি কামটো কৰি যাব লাগে the show must go on তাৰ নেক্সট আছে the squeaky wheel gets the grease পুনৰবাৰ the squeaky will gets the grease ইয়াৰ অৰ্থটো হ'ল যে যিজন লোকে বেছি কমপ্লেইন দিয়ে সেইজন লোকেহে বেছি এটেনশ্যন পায় সো এটেনশ্যন আজিকালি এটেনশ্যন পাবলৈ ছ'চিয়েল মিডিয়াত কি কৰে ছ'চিয়েল মিডিয়াত সমালোচনা কৰে কমপ্লেইন কৰে কোনোবা এজন ব্যক্তিৰ কোনোবা এজন নিৰ্দিষ্ট কোম্পানী এটাৰ সদায় কমপ্লেইন দিয়ে সমালোচনা কৰে তেতিয়া আটাইতকৈ বেছি এটেনশ্যন পায় ছ'চিয়েল মিডিয়াৰ যদি আপোনালোকে এক্সাম্পল লয় দ্য স্কুইকি হুইল গেটছ দ্য গ্ৰীজ দুবাৰ তিনিবাৰ আপোনালোকে পঢ়িবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ মনত থাকি যায় the squeaky wheel gets the grease ঠিক আছে তাৰ নেক্সটটো আমি চাবলৈ চেষ্টা কৰিম তাৰ নেক্সটটো আছিলে যে time and tide wait for no man পুনৰ পঢ়ক টাইম 129 নম্বৰটো time and tide wait for no man time and tide wait for no man মানে সময় কাৰো কাৰণে নৰয় সময় কাৰো কাৰণে নহয় যদি আমি পোৱা সুবিধাবোৰ যদি সময়মতে নলওঁ যদি আমি যিবিলাক সুবিধা পাওঁ সেই সুবিধাবিলাক যদি আমি সময়মতে নলওঁ তেতিয়া সেই সুবিধা পুনৰবাৰ আমি ঘূৰাই নাপাম কাৰণ টাইম এণ্ড টাইড ৱেইট ফৰ ন' মেন সময় কাৰো কাৰণে নলয় গতিকে যিটো সুবিধা আমি সময়মতে পাওঁ সেই সুবিধা আমি ল'ব লাগে সেই অপৰচুনিটি আমি ল'ব লাগে পুনৰবাৰ পঢ়ক টাইম এণ্ড টাইড ৱেইট ফৰ ন' মেন ইয়াত আপোনালোকৰ এক্সামিনেশ্যন কি কৰিব টাইডটো নাইকিয়া কৰি দিব পাৰে তেতিয়া আপোনালোকৰ অপশ্যনত বহুত অপশ্যন দি দিব তাত আমি ক'ব লাগিব যে টাইম এণ্ড টাইড ৱেইট ফৰ ন' মেন 130 নম্বৰটো আছিলে too many cooks spoil the broth পুনৰবাৰ পঢ়ক এইটো আহিছে এক্সামিনেশ্যন এই ব্ৰথটো নাইকিয়া কৰি দিয়ে আপোনালোকৰ ইম্পৰ্টেণ্ট হয় কৈছে যে too many cooks spoil the broth ইয়াৰ মিনিংটো হ'ল যে যদিহে কোনো এটা কামৰ বাবে প্ৰয়োজনতকৈ বেছি লোক জড়িত হৈ থাকে তেতিয়া কামটো ভালৰ সলনি বেয়াহে হ'ব নৰ্মেলি আমি কি কওঁ যে গ্ৰুপকে কাম কৰিলে একেলগে কাম কৰিলে কামটো ভাল হোৱাৰ সম্ভাৱনা বেছি থাকে কিন্তু যিটো কামত প্ৰয়োজন নাই যিটো কামত যিমান লোক প্ৰয়োজন আছে তাতকৈ যদি প্ৰয়োজনতকৈ বেছি লোক জড়িত হৈ থাকে তেতিয়া কামটো ভালৰ সলনি বেয়াহে হোৱা দেখা যায় বেয়াহে হয় গতিকে too many cooks spoil the broth যদি কিবা এটা ৰান্ধনি যিবিলাক বনাইছে তাতো যদি বহুত বেছি ৰান্ধনি থাকে তেতিয়াও খানাটো বেয়াহে হয় তাৰ নেক্সট হৈছে 131 নম্বৰটো two heads are better than one পুনৰবাৰ পঢ়ক যে two heads are better than one মানে অকলে কাম কৰাতকৈ দুজন লোকে থাকিলে ডিচিশ্যন শুদ্ধ লোৱাত সুবিধা হয় two heads are better than one তাৰ নেক্সট হৈছে two wrongs do not make a right আকৌ এবাৰ পঢ়ক two wrongs do not make a right two wrongs do not make a right মানে আনে আমাক অন্যায় কৰিলে বুলি আমিও সেই লোকক অন্যায় কৰিব নালাগে যদি সেই লোকে সেইটো ডিজাৰ্ভও কৰে তেতিয়া আমি কৰিব নালাগে কাৰণ যদি আমি সেম টু ৰিপ্লাই কৰোঁ তেখেতসকলে যিটো আমাক অন্যায় কৰিলে সেই অন্যায়টোকে যদি আমি ৰিপ্লাই কৰোঁ তেতিয়া পাৰ্থক্য কি থাকিব two wrongs যদি দুটা ভুলে আমাক কেতিয়াও শুদ্ধ বনাই নিদিয়ে তেখেতক যদি ভুল কৰিলে সেই তাৰ কাৰণে যদি আমি তেখেতকো যদি সেই ভুল হিচাপে ব্যৱহাৰ কৰোঁ তেতিয়া সেইটো আমাক শুদ্ধ কৰি নিদিয়ে ঘটনাটো শুদ্ধ কৰি নিদিয়ে two wrongs do not make a right two wrongs do not make a right তাৰ নেক্সট আছিলে what's the dug nut and not the hole what's the dug nut and not the hole মানে হ'ল আমাৰ ওচৰত যি আছে আমি তাত ফ'কাছ কৰিব লাগে নথকাটোত লাগি থকাতকৈ যিটো আমাৰ ওচৰত নাই সেইটোত ফ'কাছ কৰিব নালাগে কিন্তু আমাৰ ওচৰত যিবিলাক আছে তাৰ ওপৰত ফ'কাছ কৰি পিনে আমি গ্ৰ' কৰিব লাগে what's the dug nut and not the hole দুবাৰ তিনিবাৰ পঢ়িব তাৰ নেক্সট 134 নম্বৰটো what goes around comes around what goes around comes around ৰ অৰ্থ হ'ল যে আমি আনক যি ব্যৱহাৰ কৰোঁ এদিন আমিও একেই ব্যৱহাৰ পাম আমি আনক যি ব্যৱহাৰ কৰি আছোঁ বৰ্তমান আমিও সেই একেই ব্যৱহাৰেই পাম গতিকে আমি চিন্তা কৰি ভাল ব্যৱহাৰ কৰিব লাগে what goes around comes around তাৰ নেক্সট আছিলে when in Rome do as the Romans do পুনৰ পঢ়ক when in Rome do as the Romans do
when in Rome do as the Romans do মানে যেতিয়া আমি অন্য ঠাইত যাম তাত আমি তাৰ লোকেল মানুহৰ নিয়মবিলাক মানি চলিব লাগিব লোকৰ জেগাত গৈ পিন লোকৰ ঠাইত গৈ পিন আমি নিজে কিবা এটা নিয়ম ৰুল ৰেগুলেশ্যন ইম্প'জ কৰিলে নহ'ব য'ত যেনেকৈ নিয়ম চলাৰ ৰেগুলেশ্যন আছে সেই নিয়ম ৰেগুলেশ্যন আমি মানি চলিব লাগিব when in Rome do as the Romans do 136 টো আছিল when the going get tough the tough get going পুনৰাই পঢ়ো when the going get tough the tough get going অৰ্থটো হ'ল যে যেতিয়া পৰিস্থিতি বহুত বেছি বেয়া হয় তেতিয়া ষ্ট্ৰং লোকসকলে বেছিকৈ ডিটাৰমাইন হয় নিজৰ লক্ষ্যৰ প্ৰতি সো যেতিয়া পৰিস্থিতি বেয়া হয় যিবিলাক দুৰ্বল লোক তেতিয়াহ'লে আৰু বেছি ডাউন হৈ যায় কান্দি ডিপ্ৰেশ্যন আহে কিন্তু যিবিলাক ষ্ট্ৰং লোক হয় ষ্ট্ৰং লোকসকলে আৰু বেছি ডিটাৰমাইন হৈ যায় এইটো কিয় হৈছে কেনেকৈ হৈছে ইয়াৰ আমি প্ৰত্যুত্তৰ দিব লাগিব আৰু আমি আগবাঢ়ি যাব লাগিব যেতিয়া বেছি বেয়া পৰিস্থিতি হয় ষ্ট্ৰং লোকসকল আৰু বেছি ডিটাৰমাইন হয় নিজৰ লক্ষ্যৰ প্ৰতি নিজৰ গ'লৰ প্ৰতি when the going get tough the tough get going তাৰ নেক্সটটো আছিলে যে 137 টো দুবাৰ তিনিবাৰ আপোনালোকে পঢ়িব শুনি যাব where there is a will there is a way পুনৰাই পঢ়ো where there is a will there is a way where there is a will there is a way ইয়াৰ অৰ্থটো হ'ল যে যেতিয়া নিজৰ ইচ্ছা থাকে তেতিয়া যিকোনো কামৰ বাবে বহু ৰাস্তা বিচাৰি পোৱা যায় আপোনালোকে নিজৰ লক্ষ্যৰ বাবে বহুত বেছি ৰাস্তা নিজে নিজে অট'মেটিকেলি বিচাৰি পাব যেতিয়া আপোনালোকৰ নিজৰ ইচ্ছা থাকে ইচ্ছা শক্তি থাকে where there is a will there is a way তাৰ নেক্সট 138 টো আছিলে where there is smoke there is a fire পুনৰাই পঢ়ো যে where there is smoke there is a fire where there is smoke there is a fire ইয়াৰ মানে আছিলে যেতিয়া কোনো লোকৰ বিষয়ে বেয়াকৈ শুনা যায় তেতিয়া সম্পূৰ্ণ সত্য নহ'বও পাৰে কাৰণ কথাত কথা বাঢ়ি যায় কথা যিমান ওলাই যাব মানুহৰ মুখে মুখে আৰু বেছি কথা বাঢ়ি যায় গতিকে যিমান বেয়া শুনে তেতিয়া সিমানটো সম্পূৰ্ণ সত্য নহ'বও পাৰে where there is a smoke there is a fire তাৰ নেক্সটটো আছিলে যে সৰু কথাতে ডাঙৰ হৈ যায় তাৰ নেক্সট আছিলে where one door shuts another opens where one door shuts another open মানে যেতিয়া এখন দৰজা বন্ধ হয় অন্য এখন খোল খাই যায় গতিকে নিজৰ লক্ষ্যৰ প্ৰতি বহুত ৰাস্তা অট'মেটিকেলি আহি যাব এখন বন্ধ হ'ল বুলি আমি ৰৈ দিব নালাগে তাৰ নেক্সট while the cats away the mice will play পুনৰাই পঢ়ো while the cats away the mice will play মানে যেতিয়া ওপৰৰ অথৰিটি নাথাকে উপস্থিত নাথাকে তেতিয়া সকলোৱে নিজৰ এডভান্টেজ লৈ নিজৰ মতে কাম কৰে আপোনালোকে নিজে চাব আপোনালোকে ধৰক কিবা এটা চৰকাৰী যোজনা কাম কৰি আছে যেতিয়া কোনো অথৰিটি নাথাকে চেকিং কৰিবলৈ কোনো নাহে ৰাস্তা পদূলি ঘাট বনাবলৈ তেতিয়া তেখেতৰ নিজৰ এডভান্টেজ নিজৰ সুবিধা মতে নিজৰ মতে কাম কৰে কাৰণ কোৱা হৈছে while the cats away the mice will play যেতিয়া মেকুৰী নাইকিয়া হ'ব কিহে নিগনিয়ে ৰজা হ'ব নিগনিয়ে খেলিব তাৰ নেক্সটটো আছিলে যে 141 টো you can catch more flies with honey than with vinegar পুনৰাই পঢ়ক you can catch more flies with honey than with vinegar ইয়াৰ অৰ্থটো হ'ল যে কাৰোবাক কিবা এটা কনভিন্স কৰিবলৈ আমি ৰিকুৱেষ্ট কৰিব লাগে পলাইটলি ক'ব লাগে তেতিয়া বেছি ইফেক্টিভ হয় খঙেৰে কোৱাতকৈ ফ'ৰ্চ কৰি পিনি কোৱাতকৈ you can catch more flies with honey than with vinegar তাৰ নেক্সট 142 নম্বৰটো you can lead the horse to water but you cannot make it drink you can lead the horse to water but you cannot make it drink পুনৰবাৰ পঢ়ক you can lead the horse to water but you cannot make it drink ইয়াৰ অৰ্থ হ'ল যে কাৰোবাক আপুনি সুবিধা বা মেথডটো শিকাব পাৰিব কিন্তু জোৰ জবৰদস্তি কেতিয়াও কামটো কৰাব নোৱাৰে লক্ষ্যত উপনীত কৰাব নোৱাৰে সকলোৰে নিজৰ ইণ্টাৰেষ্ট থাকিব লাগিব ইচ্ছা শক্তি থাকিব লাগিব ডিটাৰমিনেশ্যন থাকিব লাগিব তাৰ নেক্সটটো আছিলে যে 143 you can't always get what you want পুনৰবাৰ পঢ়ক you can't always get what you want ইয়াৰ অৰ্থটো হ'ল যে সদায় সকলো আশা কৰা ধৰণে নহ'বও পাৰে you can't always get what you want তাৰ নেক্সট 144 টো আছিলে you can't fit a round peg in a square hole পুনৰবাৰ পঢ়ক you can't fit a round peg in a square hole ইয়াৰ অৰ্থটো হ'ল যে কাৰোবাক ফ'ৰ্চ কৰি যিকোনো ৰোলত দিব নোৱাৰি যেটো তাৰ কাৰণে সুট নকৰে you can't fit a round peg in a square hole তাৰ নেক্সট আছিলে 145 টো you can't have your cake and eat it too পুনৰবাৰ পঢ়ক you can't have your cake and eat it too ইয়াৰ অৰ্থ হৈছে দুটা বস্তু একেলগে একেটা সময় নিজৰ সুবিধা মতে কৰাটো সম্ভৱ নহয় অলপ স্যাক্ৰিফাইস কৰিব লাগিব কিবা এটা পাবলৈ কিবা এটা স্যাক্ৰিফাইস কৰিব লাগিব কাৰণ দুইটা বস্তু একেলগে একেটা সময় নিজৰ সুবিধা অনুযায়ী কৰাটো বা পোৱাটো সম্ভৱ নহয় গতিকে you can't have your cake and eat it too ইয়াৰ অৰ্থটো হ'ল এইটো ঠিক আছে you can't have your cake and eat it too তাৰ নেক্সট 146 টো চাও you can't make an omelette without breaking an eggs পুনৰবাৰ পঢ়ো you can't make an omelette without breaking the eggs
অমলেট বনাবলৈ হ'লে প্ৰথমতে এগটো ব্ৰেক কৰিব লাগিব, ভাঙিব লাগিব। একো কষ্ট নকৰাকৈ কেতিয়াও আপুনি কিবা এটা পাব নোৱাৰিব। নিজৰ লক্ষ্যত উপনীত হ'বলৈ, কিবা এটা ছাকচেছ হ'বলৈ সদায় কষ্ট কৰিব লাগিব। কষ্ট নকৰাকৈ একো পাব নোৱাৰি। ইউ কান মেক এন অমলেট উইদাউট ব্ৰেকিং এগছ। ইউ কান টিচ, নেক্সট টু ইউ কান টিচ এন অল্ড ডগ নিউ ট্ৰিক্স। এইটো কোৱা হয়, আমাৰ বহুতে এইটো এপ্লাই কৰি থাকোঁ আমি। ইউ কান টিচ এন অল্ড ডগ এণ্ড নিউ ট্ৰিক্স। ইউ কান টিচ এন অল্ড ডগ নিউ ট্ৰিক্স মানে যিসকল লোকে একেধৰণে কিবা এটা কৰি আহিছে বহু দিনৰ পৰা, বহু সময়ৰ পৰা, তেখেতসকলৰ নতুনকৈ কিবা এটা শিকাব নোৱাৰি। কাৰণ তেখেতসকলে ভাবে তেখেতসকলে সকলো জানে। আমি সকলো জানো, তেনেকুৱা ধৰণৰ মনোভাৱ যিসকলৰ থাকে, বহুত দিনৰ পৰা একেধৰণে যিবিলাক কাম কৰি আহিছে, তেখেতসকলক নতুনকৈ কিবা এটা শিকাবলৈ বহুত অসুবিধা হয়, বহুত কষ্ট হয়। ইউ কান টিচ এন অল্ড ডগ নিউ ট্ৰিক্স। 148 নম্বৰটো আছিলে ইউ কাণ্ট আনস্ক্ৰেম্বল এ স্ক্ৰেম্বল এগ। পুনৰবাৰ পঢ়ক যে কি আছিলে? You can't unscramble a scramble egg মানে the split milk can be used. এইটো আমি ইয়াৰ কাৰণে ব্যৱহাৰ কৰিব পৰা একে হয়। The split milk can be used মানে কিছু কাম উল্টাকে কৰিব নোৱাৰি। গাখীৰ যদি পৰি গ'ল, ফ্ল'ৰত যদি গাখীৰ পৰি গ'ল, সেই গাখীৰখিনি পুনৰবাৰ ইয়াক উভতাই পিনি বটলত ভৰাব নোৱাৰোঁ আমি। ঠিক আছে? You can't unscramble a scramble egg মানে কিছু কাম উল্টাকে আমি কৰিব নোৱাৰোঁ। ৰিভাৰ্চিবল কৰিব নোৱাৰি সকলো। তাৰ নেক্সটটো 149টো ইউ কাণ্ট উইন দেম অল। পুনৰবাৰ কওঁ, ইউ কাণ্ট উইন দেম অল, ইউ কাণ্ট উইন দেম অল, ইউ কাণ্ট উইন দেম অল মানে সকলোতে সফলতা অৰ্জন কৰিব নোৱাৰি। সকলো ক্ষেত্ৰতে সফলতা অৰ্জন কৰিব নোৱাৰি। তাৰ নেক্সটটো আজিৰ লাষ্ট আছিলে 152 ইউ শ্ব' মি দ্য মেন এণ্ড আই উইল শ্ব' ইউ দ্য ৰুল। ইউ শ্ব' মি দ্য মেন এণ্ড আই উইল শ্ব' ইউ দ্য ৰুল মানে কিছু পাৱাৰফুল লোকৰ ওচৰত ৰুলছ আৰু ৰেগুলেশ্যনো ভংগ হৈ যায়। এইটো আমি দেখি আহিছোঁ, টিভিতে হওক বা আমি নিজৰ স্বচক্ষুৰে হওক আমি দেখি আহিছোঁ যে ইউ শ্ব' মি দ্য মেন এণ্ড আই উইল শ্ব' ইউ দ্য ৰুল মানে পাৱাৰফুল লোকৰ ওচৰত ৰুলছ আৰু ৰেগুলেশ্যনো ভংগ হৈ যায়। চ' এইবিলাক আজি আমি টোটেল 150টা অলৰেডি ডিছকাছ কৰিলোঁ, মষ্ট ইম্পৰ্টেণ্ট। এই সকলোবিলাক আপোনালোকে চাই যাওক, যিবিলাক আমি PDF ৰূপেও দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে পঢ়ি থাকিব মাজে মাজে, মোবাইলটো উলিয়াই পিনি ভিডিঅ'বিলাক প্লে নকৰিলে এটলিষ্ট আপোনালোকে ইম্পৰ্টেণ্ট প্ৰভাৱবিলাক দুবাৰ তিনিবাৰ চাই যাব, মিনিংটো চাই যাব। কেতিয়াবা মিনিঙো আহি যাব পাৰে, ক'ব নোৱাৰি কি আহে। বাকী সদায় শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বেষ্ট উইচেছ